সমাগত হৈছে বাৰগোপাল সভাত। আমি এই বাৰগোপাল সভাত আমি যিমানখিনি আমি মনত ইচ্ছা ভাবোঁ সেইখিনি পূৰণ হয় বুলি বিশ্বাস কৰোঁ। এই বহুত ভাল লাগিছে, যথেষ্ট হাঁহি আমি। হয়, মানে কি হয়, আমাৰ অনুষ্ঠানটো বিশেষকৈ বাউসী গাঁও উন্নয়ন সমিতি আৰু বাউসী যুৱক সংঘৰ সৌজন্যত আমাৰ ইয়াৰ প্ৰত্যেক আগতে এইবাৰ আমাৰ ৩৬তম বাৰগোপাল সভা, আৰু এই সভাত আমাৰ সৰুৰ পৰা বিদ্যালয়কে সকলোৱে অংশগ্ৰহণ কৰে। বিশেষকৈ আমাৰ এইটো দক্ষিণবাৰে এইটো সুৱৰি উৎসৱ বুলি কয়, আৰু আমাৰ ইয়াত বাৰগোপাল সভা। আমাৰ এই গাঁওখনত বিশেষকৈ আমাৰ যি বাউসীত বিশেষকৈ আমাৰ উৰুকাল, কলকলীয়া, নিজ বাউসী এনেকৈ 4টা চুপাই লগ হৈ আমি অনুষ্ঠানটোত অংশগ্ৰহণ কৰোঁ। বিশেষকৈ বাউসী যুৱক সংঘ আৰু বাউসী গাঁও উন্নয়ন সমিতিৰ সহযোগত আমাৰ এই বাৰগোপাল সভাটো উদযাপন কৰা হয়, যাতে আমাৰ গাঁওখনত কোনো অশান্তি বিৰাজ নহয়, শান্তি সমৃদ্ধিৰে ভাতৃত্ব বোধৰ এসাঁজৰি এনাজৰীডাল লগ হৈ থাকক, সুদৃঢ় হওক, তাৰ উদ্দেশ্যে আমাৰ এই অনুষ্ঠানটো কৰা হয়। বহুত ভাল লাগিছে যে ৰাইজ সমাগত হৈছে বাৰগোপাল সভাত। আমি এই বাৰগোপাল সভাত আমি যিমানখিনি আমি মনত ইচ্ছা ভাবোঁ সেইখিনি পূৰণ হয় বুলি বিশ্বাস কৰোঁ। এই বহুত ভাল লাগিছে, যথেষ্ট হাঁহি আমি। হয়, মানে কি হয়, আমাৰ অনুষ্ঠানটো বিশেষকৈ বাউসী গাঁও উন্নয়ন সমিতি আৰু বাউসী যুৱক সংঘৰ সৌজন্যত আমাৰ ইয়াৰ প্ৰত্যেক আগতে এইবাৰ আমাৰ ৩৬তম বাৰগোপাল সভা, আৰু এই সভাত আমাৰ সৰুৰ পৰা বিদ্যালয়কে সকলোৱে অংশগ্ৰহণ কৰে। বিশেষকৈ আমাৰ এইটো দক্ষিণবাৰে এইটো সুৱৰি উৎসৱ বুলি কয়, আৰু আমাৰ ইয়াত বাৰগোপাল সভা। আমাৰ এই গাঁওখনত বিশেষকৈ আমাৰ যি বাউসীত বিশেষকৈ আমাৰ উৰুকাল, কলকলীয়া, নিজ বাউসী এনেকৈ 4টা চুপাই লগ হৈ আমি অনুষ্ঠানটোত অংশগ্ৰহণ কৰোঁ। বিশেষকৈ বাউসী যুৱক সংঘ আৰু বাউসী গাঁও উন্নয়ন সমিতিৰ সহযোগত আমাৰ এই বাৰগোপাল সভাটো উদযাপন কৰা হয়, যাতে আমাৰ গাঁওখনত কোনো অশান্তি বিৰাজ নহয়, শান্তি সমৃদ্ধিৰে ভাতৃত্ব বোধৰ এসাঁজৰি এনাজৰীডাল লগ হৈ থাকক, সুদৃঢ় হওক, তাৰ উদ্দেশ্যে আমাৰ এই অনুষ্ঠানটো কৰা হয়। বহুত ভাল লাগিছে যে ৰাইজ সমাগত হৈছে বাৰগোপাল সভাত। আমি এই বাৰগোপাল সভাত আমি যিমানখিনি আমি মনত ইচ্ছা ভাবোঁ সেইখিনি পূৰণ হয় বুলি বিশ্বাস কৰোঁ। এই বহুত ভাল লাগিছে, যথেষ্ট হাঁহি আমি। হয়, মানে কি হয়, আমাৰ অনুষ্ঠানটো বিশেষকৈ বাউসী গাঁও উন্নয়ন সমিতি আৰু বাউসী যুৱক সংঘৰ সৌজন্যত আমাৰ ইয়াৰ প্ৰত্যেক আগতে এইবাৰ আমাৰ ৩৬তম বাৰগোপাল সভা, আৰু এই সভাত আমাৰ সৰুৰ পৰা বিদ্যালয়কে সকলোৱে অংশগ্ৰহণ কৰে। বিশেষকৈ আমাৰ এইটো দক্ষিণবাৰে এইটো সুৱৰি উৎসৱ বুলি কয়, আৰু আমাৰ ইয়াত বাৰগোপাল সভা। আমাৰ এই গাঁওখনত বিশেষকৈ আমাৰ যি বাউসীত বিশেষকৈ আমাৰ উৰুকাল, কলকলীয়া, নিজ বাউসী এনেকৈ 4টা চুপাই লগ হৈ আমি অনুষ্ঠানটোত অংশগ্ৰহণ কৰোঁ। বিশেষকৈ বাউসী যুৱক সংঘ আৰু বাউসী গাঁও উন্নয়ন সমিতিৰ সহযোগত আমাৰ এই বাৰগোপাল সভাটো উদযাপন কৰা হয়, যাতে আমাৰ গাঁওখনত কোনো অশান্তি বিৰাজ নহয়, শান্তি সমৃদ্ধিৰে ভাতৃত্ব বোধৰ এসাঁজৰি এনাজৰীডাল লগ হৈ থাকক, সুদৃঢ় হওক, তাৰ উদ্দেশ্যে আমাৰ এই অনুষ্ঠানটো কৰা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।